সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 4 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 21 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ, ত্ৰয়োদশী তিথি আৰু ভৰণী নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30:46 আৰু সূৰ্যাস্ত হ'ব 6:13:18। আজি দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 2:47 পৰা আবেলি 4:30। আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 7:31 পৰা পুৱা 11:04। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব, আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া দুখিলা যোগ হ'ব। যাত্ৰা আৰু শুভ কৰ্মৰ বাবে আজি ভাল দিন নহয়। খাদ্যত আজি বেঙেনা, তেল, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আপুনি একাধিক দায়িত্ব বহন কৰিব লগা হ'ব পাৰে, হ'লেও আপোনাৰ উৎসাহ থাকিব আৰু সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। মতৰ পাৰ্থক্যৰ ফলত নিবনুৱাই যাতে ঘনিষ্ঠ ব্যক্তিৰ লগত বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। শিক্ষাত আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব, কিন্তু আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় আৰু সঞ্চিত ধন ক্ষয় হ'ব। প্ৰিয়জনক দিয়া কোনো বিশ্বাস ৰাখিব নোৱাৰি আজি আপুনি চিন্তিত হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময়ো আজি অতিবাহিত কৰিব পাৰিব, আৰু আন কোনোবাই আজি অৱহেলিত সমস্যা সমাধান কৰি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত পাৰিবাৰিক সহযোগ থকাৰ পাছতো আপুনি ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায়ীয়ে কোনো উৎসৰ পৰা ঋণ প্ৰাপ্তিত অৰ্থ সমস্যা আঁতৰাব পাৰিব, আৰু ব্যৱসায়ত উপাৰ্জন আজি সামান্য নিম্নমানৰ যদিও আপোনাৰ আৰ্থিক চিন্তা নাথাকে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। সহকৰ্মী বন্ধুৰ সহযোগত কৰ্মক্ষেত্ৰত আপুনি সফলতা অব্যাহত ৰাখিব পাৰিব। কোনো ব্যক্তিগত সমস্যাৰ বাবেও আজি আপুনি কৰ্মক্ষেত্ৰৰ পৰা অকস্মাত আঁতৰি আহিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে সকলো দিশতে উন্নতি অব্যাহত ৰখাৰ লগতে ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আজি সুনাম অৰ্জন কৰিব পাৰিব। কোনো বিশেষ দিশত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শই যাতে আপোনাক আজি ক্ষতিগ্ৰস্ত নকৰে তাৰ প্ৰতি আপোনাক সাৱধানতাৰ প্ৰয়োজন। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব, কিন্তু আজি অৰ্থ সমস্যাই দিনটো আপোনাক আমনি কৰিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকে। আজি কোনো কাৰণত আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। আনহাতে আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত যাতে কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহত আৰ্থিক সমস্যা সমাধানত কোনো আপোন ব্যক্তিৰ সহযোগত আজি আপুনি উপকৃত হ'ব। দূৰৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি ব্যৱসায় ক্ষেত্ৰৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। ব্যৱসায় পৰিৱেশত আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও
সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি আৰু সফলতা অব্যাহত থাকিব। আপোনাৰ কৰ্মৰ বাবে পৰিৱেশত আজি আপোনাৰ বিভিন্ন জনৰ পৰা প্ৰশংসা লাভৰ লগতে সন্মানো বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত নিজৰ কঠোৰ প্ৰচেষ্টাৰ প্ৰকৃত মৰ্যাদা লাভ কৰি আনন্দিত হ'ব পাৰিব। আজি বস্ত্ৰ দ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। নিবনুৱাই সামাজিক কৰ্মত আজি দিনটো ব্যস্ত থাকি দিনৰ শেষলৈ আপোনাৰ মূল্যৱান সময় নষ্ট হোৱাৰ বাবে চিন্তিত হ'ব পাৰে। আনহাতে দিনটোত আজি আপোনাৰ খৰচো বাঢ়িব। প্ৰিয় ব্যক্তিৰ লগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাৰ বাবেও দিনটো আপোনাৰ বাবে এটা উৎসাহজনক দিন পৰিগণিত হ'ব। গৃহত আপোনাৰ আজি খৰচ বাঢ়িব যদিও ভূমি বাহন আদি সম্পদৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব। কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়, অৰ্থগমো অব্যাহত থাকিব। আজি পুত্ৰ কন্যাৰ পৰাও গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ীয়ে নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি সফলতাৰ আশা কৰিব পাৰিব আৰু আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈও আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। আজি আপোনাৰ উচ্চ স্থানৰ ক্ষমতা বাঢ়িব। কৰ্মদক্ষতাৰ বাবে আজি আপুনি আপোনাৰ জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাৰ ঘনিষ্ঠ বন্ধুৰ আচৰণ আজি অসন্তোষৰ কাৰণ হ'ব পাৰে। কিন্তু আৰ্থিক উন্নতিৰ নতুন সংযোগে আপোনাক সৌভাগ্য প্ৰাপ্তিৰ আশা দিব। পৰীক্ষা আদিত পোৱা সফলতাত শিক্ষাৰ্থীয়ে জ্যেষ্ঠজনৰ পৰা সন্মানিত হ'ব। আজি নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব। প্ৰিয়জনৰ অনুপস্থিতিত আপোনাৰ দিনটো চিন্তাজনক হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। সংযোগত সুখ থাকিব। গৃহত বস্ত্ৰ অলংকাৰ আদি ক্ৰয়ত আপোনাৰ খৰচ বাঢ়িব যদিও আশাও পূৰণত আনন্দ থাকিব। আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিও আজি আপুনি উৎসাহিত হ'ব পাৰিব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ সুফল লাভ কৰি উৎসাহিত হ'ব। নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ সিদ্ধান্তও আজি আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ অসতৰ্কতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে আপুনি আজি দুবাৰ কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। নিবনুৱাই কোনো বন্ধুৰ অপ্ৰয়োজনীয় পৰামৰ্শ আৰু আপোনাৰ কৰ্মত কৰা অবাঞ্ছিত হস্তক্ষেপত আপুনি সংযম বঢ়াব লগা হ'ব পাৰে। কিন্তু বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আজি আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। কোনো বিশেষ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আজি গ্ৰহণ কৰা যিকোনো প্ৰকাৰৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ সিদ্ধান্ত শুদ্ধ থাকিব। কিন্তু আজি কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। প্ৰেমৰ দিশত আপুনি বহুদিনীয়া প্ৰচেষ্টাৰ আজি সফলতা পাব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন থাকিব আৰু সহযোগিতা থাকিব। আন কোনোবাই সম্পৰ্কক আজি বাস্তৱ ৰূপ দিয়াত অগ্ৰগতি লাভ কৰি আশা পূৰণ কৰিব পাৰিব। গৃহত বিভিন্ন দিশত আপোনাৰ ওপৰত আজি পাৰিবাৰিক চাপ বাঢ়িব। ইয়াৰ বাবে আপোনাৰ খৰচো বাঢ়িব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব।
ব্যৱসায়ীয়ে আজি যিকোনো অৱস্থাতে চোৰ আদি অসৎ ব্যক্তিৰ পৰা সাৱধানতা লোৱা অতি আৱশ্যক। কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি কৰ্মৰ পৰা আপুনি আঁতৰি থাকিব লগা হ'ব পাৰে। অৱশ্যে আপোনাৰ অৱৰ্তমানতো কৰ্মৰ পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব পাৰিব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত কোনো প্ৰকাৰে যাতে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আজি অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীৰ দিনৰ আৰম্ভণি সামান্য হতাশজনক হ'ব পাৰে, কিন্তু ক্ৰমান্বয়ে দিনৰ শেষলৈ আপুনি সফলতা লাভ কৰিব। কোনো শুভ সংবাদ লাভতো আজি আপোনাৰ দিনৰ শেষলৈ আপোনাৰ মনোবল বাঢ়িব। বিশেষ কোনো দিশত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগিতাটো উপকৃত হ'ব পাৰিব। প্ৰেমৰ পৰিৱেশ আপোনাৰ পক্ষত থাকিলেও আজিৰ পৰিৱেশ সামান্য নিম্নমানৰ। সংযোগত সুখী হ'ব পাৰিব। দূৰ ভ্ৰমণৰ বাবে গৃহত আজি আপুনি বিশেষ সময় দিব নোৱাৰিব। সম্পত্তিৰ সমস্যা সমাধানতো আজি আপোনাৰ খৰচ বাঢ়িব। সেয়ে দিনটো অৰ্থচিন্তাই আপোনাক আমনি কৰিব। ব্যৱসায়ীয়ে কোনো উৎসৰ পৰা ঋণ লাভত অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আজি উপাৰ্জনতো আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত মতবিৰোধৰ ফলত কোনো ব্যক্তিৰ লগত যাতে আপোনাৰ বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। এনে বিতৰ্কই অহেতুক আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত কৰাৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত চিন্তিত হ'লেও শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি দিনটো অধিক ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। আনহাতে কোনো অপ্ৰত্যাশিত সংবাদে আপোনাক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। প্ৰেমৰ দিশত ভুল সংবাদ বা ভুল বুজাবুজিয়ে যাতে পৰিৱেশৰ আনন্দ নকমায় তাৰ বাবে আপোনাক আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন। আজি আপোনাৰ প্ৰিয়জনক আপুনি কোনো প্ৰকাৰ সহযোগিতাও দিব লগা হ'ব পাৰে। গৃহত চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। ব্যৱসায় সংক্ৰান্তত কৰা আপোনাৰ ভ্ৰমণ আজি লাভজনক প্ৰমাণিত হ'ব, কিন্তু আজি আপোনাৰ বিভিন্ন সৰু সৰু সমস্যা সমাধানত খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। স্বাস্থ্যত পুৰণা বিষ বেদনা, দাঁতৰ বিষ, উদৰ ৰোগ আদিৰ সামান্য অশান্তিত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্ন লওক। কিন্তু কৰ্মক্ষেত্ৰত সহকৰ্মী বন্ধুৰ সহযোগে আপোনাক বিভিন্ন দিশত উপকৃত কৰিব। শিক্ষাৰ্থীয়ে আজি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব। আপোনাৰ বিদ্যাখ্যাতি বৃদ্ধিৰ লগতে আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাই কোনো মাংগলিক অনুষ্ঠানত নতুন ব্যক্তিৰ লগত পৰিচয় হৈ নিজৰ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। আজি কোনো বিশেষ দিশত আপুনি বিজয় অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। আজি প্ৰিয়জনৰ আচৰণ আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে আন কোনোবাই সম্পৰ্কত আজি বাস্তৱ ৰূপ দিয়াত অগ্ৰগতি লাভ কৰি উৎসাহিত হ'ব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যই আজি গৃহ সুখ বৃদ্ধিৰ প্ৰধান কাৰণ হ'ব। কোনো সম্পদ ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰাৰ লগতে আজি পাৰিবাৰিক সুখো
বঢ়াব পাৰিব। ব্যৱসায়ত নতুন আৰ্থিক সংযোগ লাভত আপোনাৰ আৰ্থিক প্ৰতিষ্ঠাৰ আশা পূৰণ হ'ব। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্তও আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। কিন্তু নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো উন্নত নহয়। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মী কৰ্মত আপুনি কৰা অবাঞ্ছিত পৰামৰ্শই যাতে আপোনাৰ সন্মানত আঘাত নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবেও আপুনি অকস্মাত কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। নিবনুৱাই কোনো ব্যক্তিক সমালোচনা কৰিব গৈ নিজে যাতে আনৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। বিতৰ্ক আদি হ'লে আপোনাৰ মূল্যৱান সময়ৰ লগতে আজি মনোকষ্টও বৃদ্ধি পাব। স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আপুনি যত্ন ল'ব লাগিব। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। আপোনাৰ আচৰণ বা মন্তব্যই প্ৰিয়জনক যাতে অসন্তুষ্ট নকৰে আৰু যাতে পৰিৱেশৰ আনন্দ নকমায় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আনহাতে আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়াব পাৰে। বিশেষ কোনো সম্পদ ক্ৰয়ৰ বাবে আপোনাৰ ওপৰত পাৰিবাৰিক চাপো বাঢ়িব, যাৰ বাবে আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। ব্যৱসায়ীয়ে কোনো পুৰণা বিনিয়োগৰ অসফলতাত দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। দিনৰ শেষলৈ তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ কজলা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ অসাৱধানতাবশতঃ কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা বেমেজালিয়ে যাতে নতুন সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। নিবনুৱাই কৰা ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। তাৰ লগতে মতৰ পাৰ্থক্যত বন্ধুৰ লগত হোৱা বিবাদে যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু নকমায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে নিজৰ আচৰণত গুৰুজন অসন্তুষ্ট নহ'বলৈ মনোযোগ বঢ়াব লাগিব। আপোনাৰ ঘনিষ্ঠ বন্ধুক দিয়া কোনো বিশ্বাস ৰাখিব নোৱাৰি আজি আপুনি অহেতুক চিন্তিত হ'ব পাৰে, কিন্তু বন্ধুত্বত ইয়াৰ কোনো প্ৰভাৱ নাথাকিব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব। আজি প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণৰ ক্ষেত্ৰত অগ্ৰগতি দিও আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। গৃহত দূৰৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। অকস্মাত যাতে স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি লাভ কৰিব পাৰিব, কিন্তু আজি অপ্ৰয়োজনীয় দিশত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ লগতে চোৰ আদি অসৎ ব্যক্তিৰ পৰাও অধিক সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ আজি কজলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিলেও আজি বিভিন্ন ব্যক্তিগত কাৰণত আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আনহাতে আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। পৰীক্ষা আদিত পোৱা সফলতাত আপোনাৰ বিদ্যা খ্যাতি বৃদ্ধি পাব। আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি উচ্চ স্থান লাভ কৰি সুনাম অৰ্জন কৰিব পাৰিব। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। আজি কোনো বিশেষ সংযোগ লাভত আপোনাৰ বহুদিনীয়া প্ৰচেষ্টাৰ প্ৰকৃত মৰ্যাদাও লাভ হ'ব। আপোনাৰ বাবে এটা উৎসাহিত দিন হ'ব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা অতি উন্নত দিন আজি উপহাৰ দিব।
পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবেও আপুনি হাতত আজি এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি নিজে সুখী হোৱাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো আপোন ব্যক্তিৰ সৌভাগ্যৰ সংবাদেও আজি গৃহ সুখ বৃদ্ধি কৰিব। স্বাস্থ্যজনিত কাৰণত আপোনাৰ ব্যৱসায় পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে যত্ন লওক। দিনৰ শেষলৈ কোনো পুণ্যকৰ্মত অংশগ্ৰহণত আপোনাৰ খৰচ বাঢ়িব যদিও সন্তুষ্টি থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক অতিৰিক্ত দায়িত্ব পালনত আজি আপুনি মানসিক চাপত থাকিব লাগিব। আনহাতে বিভিন্ন ব্যক্তিগত সমস্যাই কৰ্মক্ষেত্ৰতো আপোনাক মানসিকভাৱেও ব্যস্ত ৰাখিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত হোৱা সামান্য ব্যৰ্থতাত চিন্তিত হ'লেও উচ্চ শিক্ষা গ্ৰহণৰ কোনো নতুন সংযোগ লাভ কৰি আপোনাৰ উচ্চ শিক্ষা লাভৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। কিন্তু বন্ধুৰ সংগত আজি আপোনাৰ যাতে সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। আনহাতে আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো উৎসাহত ৰাখিব। আনহাতে পৰিৱেশৰ আনন্দ বৃদ্ধি কৰিবলৈ আৰু অব্যাহত ৰাখিবলৈ আপুনি নিজৰ বাক্য প্ৰয়োগৰ ক্ষেত্ৰতো মনোযোগ কিছু পৰিমাণে বঢ়াব লাগিব। ইয়াত কোনো পুণ্যকৰ্মত আজি আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আপোনাৰ অসাৱধানতাবশতঃ অকস্মাত যাতে সম্পত্তিৰ সমস্যা বৃদ্ধি নাপায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম কমিব কিন্তু আৰ্থিকভাৱে আপুনি সমৃদ্ধৱান হ'ব। পুৰণা বিনিয়োগৰ সফলতাইও আজি আপোনাক উৎসাহত ৰাখিব। কিন্তু অহেতুক অসৎ ব্যক্তিৰ লগত যাতে বাদ বিবাদ নহয় তাৰ প্ৰতিও আজি আপুনি যত্ন ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ গোপন শত্ৰু বৃদ্ধিৰ আশংকা থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক আমি অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতো